মই গৰুৰ বিষয়ে ৰচনা কম দেই, শুনি যাব। গৰু এবিধ ডাঙৰ জন্তু। ইয়াক চাৰিঠেঙীয়া জন্তু বোলে, সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে। আগৰ দুখন আগঠেং, পিছৰ দুখন পাঁচঠেং। ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা নাক এটা আছে আৰু এডাল নেজ। ইয়াৰ নেজডাল বৰ দীঘল আৰু ধুনীয়া, মাইকী মানুহৰ বেনীডালৰ নিচিনা। মতা আৰু মাইকী দুয়োবিধ গৰুৰে নেজ থাকে। মাইকী গৰুৰ নেজবিলাকত চুলি বেছি থাকে। কিছুমান গৰুৰ শিং থাকে আৰু কিছুমানৰ নাথাকে, কাৰণ সিহঁতে লাও খায়। সেইবাবে সিহঁতক লাও খোৱা গৰু বুলিও কোৱা হয়। গৰুৱে ঘাঁহ খায় যদিও জাতিলাও, পানীলাও, ৰঙালাও আদি বহুতো প্ৰকাৰৰ লাও খোৱা গৰু আছে। একো নাপালে গৰুৱে যি পায় তাকে খায়। বিহাৰী গৰুৱে চাধাও খায়। আজিকালিৰ গৰুৱে প্লাষ্টিকৰ পেকেটো খায়। সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকত ওলায়, যেনে পুৰবী, আমুল তাজা, সৰহ ইত্যাদি। সেইবিলাক দোকানতো পোৱা যায়। নেমু টেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে। কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰীম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে। মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে। গৰুৱে হাঁহিলে বৰ ধুনীয়া দেখে, কাৰণ ইহঁতৰ দাঁত এপাৰি। গৰুৱে সকলো কাম শ্ল' মোচনত কৰে। এবাৰত ঘাঁহ চোবাবই নোৱাৰে। এবাৰ খোৱাৰ পিছত আকৌ বমি কৰি সেইবিলাক পাছত 2 ঘণ্টামান চোবাই থাকে। তাকে পাগোলা বুলি কয়। কাম নাথাকিলে তেনেকৈ টাইম পাছ কৰে। মানুহে গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইং গাম আৱিষ্কাৰ কৰিছে, যেনে চেণ্টাৰ ফ্ৰেছ, বাবল গাম, হেপিডেণ্ট ইত্যাদি। কিছুমান গৰুৱে ৰাস্তাত থিয় দি থাকে। সিহঁতক স্পীড ব্ৰেকাৰ গৰু বোলে। সিহঁতে মানুহৰ নিচিনা হৰ্ণ খুলিলেও ৰাস্তা এৰি নিদিয়ে। শাক পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰুবিলাকে দোকানে দোকানে চান্দা উঠাই ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়। গৰু বৰ উপকাৰী জন্তু। গৰুৱে হাল বাব জানে, গৰু গাড়ী চলাব জানে আৰু বহুতো কাম কৰিব জানে। কিছুমান গৰুৱে মেট্ৰিক পৰীক্ষাৰ বহি খায়, সেইবিলাকক এক্সামিনাৰ গৰু বুলি জনা যায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেল